বৰক্ষেত্ৰত শক্তি প্ৰদৰ্শন বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ বিশাল ৰেলীৰে চমক সৃষ্টি বিজেপিৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ আজি বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নাৰায়ণ ডেকাই বৰক্ষেত্ৰী সমষ্টিত বিশাল ৰেলীৰে নিজৰ শক্তি প্ৰদৰ্শন কৰে আজি নাৰায়ণ ডেকাই মনোনয়ন পত্ৰ দাখিল কৰে মাহ ধৰি দলৰ কাৰ্যকৰ্তা এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছে হোৱাৰ লগে লগে বৰক্ষেত্ৰী ৰাইজৰ দুয়োটা দলৰ হাজাৰ হাজাৰ আমারতো দেখানো পাওয়ার বিহান কি দেখা যাচ্ছে সম্ভৱ হ'বনে এগৰাকী ৰানিং MLA এগেইনষ্টত আপুনি উঠিছে আপুনিও পূৰ্বতে বিধায়ক আছিল তাৰে কিন্তু 5টা বছৰ আপোনাক নিদিলে কংগ্ৰেছক দিলে এইবাৰো তেওঁ শক্তিশালী গতিকে দুগৰাকী শক্তিশালী প্ৰাৰ্থী কেনেকৈ সম্ভৱ কৰি তুলিব যোৱা নিৰ্বাচনটোত মই তাৰপিছত 5টা বছৰ ৰাইজৰ মাজত নিশ্চিতভাৱে সংগঠনত গুৰুত্ব দিছে চৰকাৰৰ আঁচনি চৰকাৰৰ কাম ৰাইজৰ মাজত সহায়কৰ ভূমিকা পালন কৰিছোঁ আৰু তাৰ বিপৰীতে আমাৰ 5টা বছৰ নিষ্ক্ৰিয় হৈ থকা যোৱা পঞ্চায়ত নিৰ্বাচনী আৰু 4খন জিলা পৰিষদৰ জয়ৰ ব্যৱধান প্ৰায় 55 অলৰেডি বৰক্ষেত্ৰীবাসী ৰাইজে যোৱা পঞ্চায়ত নিৰ্বাচনত এটা স্পষ্ট ইংগিত দিছে গতিকে তাতকৈ আৰু অধিক ভোটৰ ব্যৱধানটো আমি এছাৰৰ যিটো গণ্ডগোল হৈছিলে সেই সম্পৰ্কে যথেষ্ট হৈছিলে সেইখিনি আৰু আন এটা প্ৰতিষ্ঠান এটাও বৰক্ষেত্ৰী মুখ্য নহয় গতিকে ইয়াৰ মাজতো আপুনি কি ধৰণৰ কৌশলেৰে ওলাই যাব বুলি ভাবে প্ৰতিষ্ঠান বিৰোধী বহু বিধায়কৰ আজি প্ৰতিটো ক্ষেত্ৰতে ৰাইজে বিধায়কৰ নাপায় মই ৰাইজৰ ওচৰত আমি কিবা দিব পাৰিলেও নোৱাৰোঁ ৰাইজৰ ওচৰত গতিকে প্ৰতিষ্ঠান বিৰোধী কৰিছোঁ আমি যোৱা 5টা বছৰ তেওঁ গঠিত হৈ ৰাইজৰ ওচৰত আমি নেদেখিলোঁ এইবুলি ৰাইজে স্পষ্টভাৱে বুলি কৈছে সংখ্যালঘুৰ ভোট আপুনি পাব বুলি আশা কৰে মই ধৰ্মীয় সংখ্যালঘু বুলি মই নকওঁ মই বৰক্ষেত্ৰী সকলো ৰাইজক ভোট পাওঁ সকলো ৰাইজে মোক ভাল পায় আৰু এতিয়া ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে মোক ভাল পায় আৰু এতিয়া বৰক্ষেত্ৰীৰ ৰাইজে বিকাশ বিচাৰিছে উন্নয়ন বিচাৰিছে আৰু বিকাশ আৰু উন্নয়ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ নেতৃত্বাধীন চৰকাৰ অবিহনে কোনো ভাবিবও নোৱাৰে গতিকে ৰাইজক বিকাশ লাগে উন্নয়ন লাগে এখন মানে সমৃদ্ধিশালী বৰক্ষেত্ৰী সকলোৱে বিচাৰে গতিকে সেইকাৰণে এইবাৰ চবেই জানে যে বৰক্ষেত্ৰীৰ উন্নয়ন যদি আমি আনিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অবিহনে এইটো সম্ভৱ মানে উন্নয়নৰ কাৰণে ধৰ্মীয় সংখ্যালঘু মানুহে ভোট দিব উন্নয়নৰ কাৰণে সমন্বয়ৰ কাৰণে বৰক্ষেত্ৰীত আপোনালোকৰ বাকী ক্ষেত্ৰত বেলেগ কথা মই নাজানো বৰক্ষেত্ৰীত সেই ধৰ্মীয় মেৰুকৰণৰ কথাটো বৰ বেছি প্ৰভাৱ নপৰে বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট অমৃত নিউজ 24/7